নমস্কাৰ, মই নৱ গগৈ লৈ আহিছোঁ এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ। ভোট চুৰিক লৈ এতিয়া লোকসভাত উত্তপ্ত পৰিস্থিতি। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখতে এতিয়া একাংশই দিছে ভোট চুৰিৰ শ্লোগান। ভোট চুৰি কৰি গাদী ৰক্ষা কৰা বুলি অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হোৱাৰ লগে লগে এতিয়া হৰতাল হৈ পৰিছে সদন। এনেদৰে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে সদনৰ মজিয়ালৈ সোমাই আহিছে আৰু সোমাই অহাৰ সমান্তৰালভাৱে এতিয়া বিৰোধী সাংসদে ভোট চুৰিৰ অভিযোগ তুলি এতিয়া উত্তপ্ত কৰি তুলিছে সদনৰ মজিয়া। আমি দৃশ্যাংশ দেখুৱাম, কিন্তু তাৰ পূৰ্বে তথ্য লৈ আহিছোঁ। ভোট চুৰিক লৈ উত্তপ্ত হৈ পৰিছে এতিয়া লোকসভাৰ মজিয়াত উত্তপ্ত পৰিস্থিতি। নৰেন্দ্ৰ মোদীৰ সন্মুখতে একাংশ বিৰোধী সাংসদে দিছে ভোট চুৰিৰ শ্লোগান। একাংশ বিৰোধী সাংসদে এতিয়া ভোট চুৰিৰ শ্লোগান দিছে। ভোট চুৰি কৰি গাদী ৰক্ষা কৰা বুলি অভিযোগ বিৰোধীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হোৱাৰ লগে লগে উত্তাল হৈ পৰে সদন। মোদী উপস্থিত হোৱাৰ লগে লগে উত্তাল হৈ পৰে সদনৰ মজিয়া। ভোট চুৰিৰ অভিযোগেৰে সদন উত্তাল কৰি তুলিলে বিৰোধীৰ সাংসদে। বিৰোধী সাংসদে উত্তাল কৰি তোলে সদন। ৰাহুল গান্ধীৰ অভিযোগৰ পিছতেই দেশজুৰি এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সদনৰ মজিয়াতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ভোট চুৰি কৰি নিৰ্বাচন জয়ী হোৱাৰ অভিযোগ তুলিছিল বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। আৰু বিজেপিৰ লগতে নিৰ্বাচন আয়োগে ভুৱা নতুন ভোটাৰ সৃষ্টি কৰাৰ অভিযোগ আনিছিল। বিষয়টোক লৈ দেশৰ ৰাজনীতিত এতিয়া খলকনি লাগিছে। তাৰ মাজতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কেনেদৰে প্ৰৱেশ কৰিছিল, যেতিয়া সদনৰ মজিয়াত সোমাই আহিছিল, তেতিয়াই বিৰোধী সাংসদে এতিয়া ভোট চুৰিৰ অভিযোগ তুলিছে। ভোট চুৰিৰ শ্লোগান দিছে আৰু তাৰ পাছতে উত্তপ্ত হৈ পৰিছে এতিয়া সদন। প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰৱেশ কৰোঁতেই সদনৰ মজিয়াত সোমাই আহোঁতেই এই দৃশ্য এতিয়া দেখিবলৈ পোৱা গৈছে। প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিত হোৱাৰ লগে লগে হৰতাল হৈ পৰে সদনৰ মজিয়া। আমি পুনৰবাৰলৈ কৰিছোঁ, সদনৰ ভিতৰৰ আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ। ভোট চুৰিৰ অভিযোগেৰে সদন উত্তাল কৰিছে এতিয়া বিৰোধীয়ে। বিৰোধীৰ সাংসদে উত্তাল কৰি তুলিছে সদনৰ মজিয়া। ৰাহুল গান্ধীৰ অভিযোগৰ পিছতেই দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাহুল গান্ধীয়ে অভিযোগ আনিছিল যে ভোট চুৰি কৰি নিৰ্বাচন জয়ী হোৱাৰ অভিযোগ তুলিছিল বিৰোধী দলপতিগৰাকীয়ে। আৰু তাৰ পাছতে সদন চলি আছে আৰু এই সদনৰ মজিয়াত এনেদৰে কেইবাখনো বিধেয়ক উত্থাপন কৰা হৈছে। তাৰ মাজতে আজিৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদনত যেতিয়া প্ৰৱেশ কৰিছিল, তেতিয়া শাসকীয় পক্ষৰ সাংসদসকলে মোদীৰ জয়গান গাইছে। কিন্তু তাৰ বিপৰীতে বিৰোধী যিসকল সাংসদ আছে, মোদীৰ প্ৰৱেশৰ লগে লগেই তেখেতসকলে ভোট চুৰিৰ অভিযোগ দিছে। ভোট চুৰি কৰি গাদী ৰক্ষা কৰাৰ অভিযোগ তুলিছে আৰু এনেদৰে ভোট চুৰিৰ শ্লোগান দি উত্তাল কৰি তুলিছে এতিয়া সদনৰ মজিয়া। উইথ এম্বিয়েন্স আমি সেই দৃশ্যাংশ দেখুৱাম। প্ৰথমৰ পৰা প্ৰধানমন্ত্ৰীৰ প্ৰৱেশ আৰু লগে লগে বিৰোধী সাংসদে কি শ্লোগান দিছে সেই দৃশ্যাংশ আমি লৈ আহিছোঁ। उठाने की अनुमति प्रदान की गई है, वो व्यक्तिगत रूप से सदन के पटल पर तुरंत अपने अनुमोदित पाठ को सदन के पटल पर रख सकते हैं। माननीय सदस्यगण, हम 18वीं लोकसभा के 5वें सत्र की समाप्ति की ओर अग्रसर हैं। यह सत्र 31 जुलाई 2025 को आरंभ हुआ था। इस सत्र में 14 सरकारी विधेयक पुनर्स्थापित किए गए तथा कुल 12 विधेयक पारित किए गए। दिनांक 28 और 29 जुलाई को ऑपरेशन सिंदूर पर विशेष चर्चा हुई, जिसका समापन माननीय प्रधानमंत्री जी के उत्तर के साथ हुआ। दिनांक 18 अगस्त 2025 को भारत के अंतरिक्ष कार्यक्रम की उपलब्धियों पर विशेष चर्चा प्रारंभ की गई। इस सत्र में कार्यसूची में 419 तारांकित प्रश्न शामिल किए गए थे, किंतु लगातार नियोजित व्यवधान के कारण केवल 55 प्रश्न ही मौखिक उत्तर दिए जा सके। हम सभी ने सत्र के प्रारंभ में तय किया था कि हम इस सत्र में
120 घंटे चर्चा करेंगे, जिन्हें आज नियम 377 के अधीन मामले उठाने की अनुमति प्रदान की गई है, वह व्यक्तिगत रूप से सदन के पटल पर तुरंत अपने अनुमोदित पाठ को सदन के पटल पर रख सकते हैं। माननीय सदस्यगण, हम 18वीं लोकसभा के 5वें सत्र की समाप्ति की ओर अग्रसर हैं। यह सत्र 31 जुलाई 2025 को आरंभ हुआ था। इस सत्र में 14 सरकारी विधेयक पुनर्स्थापित किए गए तथा कुल 12 विधेयक पारित किए गए। दिनांक 28 और 29 जुलाई को ऑपरेशन सिंदूर पर विशेष चर्चा हुई, जिसका समापन माननीय प्रधानमंत्री जी के उत्तर के साथ हुआ। दिनांक 18 अगस्त 2025 को भारत के अंतरिक्ष कार्यक्रम की उपलब्धियों पर विशेष चर्चा प्रारंभ की गई। इस सत्र में कार्यसूची में 419 तारांकित प्रश्न शामिल किए गए थे, किंतु लगातार नियोजित व्यवधान के कारण केवल 55 प्रश्न ही मौखिक उत्तर दिए जा सके। हम सभी ने सत्र के प्रारंभ में तय किया था कि हम इस सत्र में 120 घंटे